মই গায়ত্ৰীৰ ঘৰত মানে পটকে হঠাতে এটা খানা হ'ল আৰু ক্লাছৰ তাইক দেখাই আছো মোবাইলত আকৌ চাৰ্জ নাই তথাপি এনেকৈ কৰো অলপ কানি কাপোৰ যিহেতু অকণমান ঠাণ্ডা দিন না সেইকাৰণে অকণমান কানি কাপোৰ মানে অকণ বহুত বেলেগ হৈ আছে ইগনোৰ কৰিব আহিলা আপোনালোকে আৰু আজি হঠাতে দেখোন ময়ো আহিলোঁ লগে লগে গায়ত্ৰীয়ে আকৌ মাংস আনিব গ'ল আমাৰ ৰাজঘাটৰ চকত জানে যিসকলে ৰাজঘাটৰ চকৰ ওচৰতে ঘৰ তেওঁলোকে গম পায় মাংস কাটে তাৰপিছত এয়া মাংস মোকে বনাব দিলা বনাইছো মানে আধা তাই বনাইছে আধা মই বনাইছো আৰু দুপৰীয়াৰ বোলে মাংস আছিল তাকে সেইখিনিও গৰম কৰোঁ মই দেখাই আছো আপোনালোকক আৰু মোৰ চকু এতিয়া ফিকা ফিকা লাগিছে কিন্তু কিয় ফিকা লাগিছে মই কান্দা নাই কান্দছো আৰু অলপমান এনেই দুখতে কান্দছো মানুহ ইমান সুখ থাকিলেও বেয়া হয় নহয় অলপ দুখ চুখ থাকিব লাগে মাজে মাজে বহুত হেপি হৈ থকাও বেয়া সেইকাৰণে অলপ কান্দছো কিয় কান্দছো এই জানিব হয়নে গায়ত্ৰী সেইবিলাক আপোনালোকে নুসুধিব আকৌ গায়ত্ৰীয়ে ঠিকে আছে বাকী যিয়ে নহওক মই মাংসখিনি আপোনালোকক দেখুৱাওঁ কেনেকুৱা হৈছে আমি জুইৰ পৰা আৰম্ভ কৰিছোঁ এয়া মাংস আপোনালোকে ভাবিব পাৰে কচান লাইছো বাপৰে এয়া মাংস এয়া হ'ল আমাৰ আলু আৰু মাংস আপোনালোকে ভাবিব পাৰে যে মাংস ক'ত ৰাইচ মাংস এয়া হ'ল হাৰা নোহোৱা মাংস আমাৰ কুললিপে কাটেই ৰাজঘাটৰ চকত কি হৈছে গায়ত্ৰী এইটো মাংস তাৰমানে আমাৰ ৰাজঘাটৰ চকত পায় হয় নেকি এইটো মাংসৰ দোকানী হ'ল কুললিপ এইখিনি বোলে এইখিনি কিবা দালি আছিল তাৰমানে গুণগুণক কেৱল থোৱামিন লাগে থোৱামিন বুলি কয় তাই কাৰণে বনাইছিলোঁ থোৱামিন বনাওঁতে তাই ঘুমেটি গেল দুপৰীয়া ভাতে নাখালা সেইখিনি থাকিল এইখিনিতে এতিয়া এড কৰি দিম আৰু ইয়াতে একদম পিঁয়াজেদি ভাজা একদম মাই মছলা নাই খাব পাৰি চয়াবিনখিনি দেখোন কিবা বগা বগা হৈ আছে কিন্তু বগা বগা নাই কেমেৰাটো অকণমান মানে আইফোনত বনোৱা নাইতো অকণমান বেলেগো হ'ব পাৰে ইয়াতে কোনো মাই মছলা নাই অল পিঁয়াজ তাৰপিছত হালধি নিমখ সেনেকৈ দিছে আৰু ইফালে এয়া চৌকা আজিকালি ধৰ ঠাণ্ডা দিনত চবৰে ঘৰত চৌকা ব্যৱহৃত হ'ব আমাৰ আকৌ এইটো পাকঘৰ নহয় আকৌ এইটো আজি আমি পানী ঘৰতে আনিছোঁ গেছ আহি গ'ল বোলে গায়ত্ৰীহঁতৰ ঘৰত বাকী যিয়ে নহওক আপোনালোকে ইমান ধুনীয়াকৈ মোৰ ভিডিঅ'বিলাক চাই আছে সেইকাৰণে বহুত বেছি ধন্যবাদ এনেকৈ মোক আগবাঢ়ি লৈ যাব সহায় কৰিব আগলৈ যাতে আৰু ভাল ভাল ভিডিঅ' দিব পাৰিম হয়নে নহয় গায়ত্ৰী আৰু যিহেতু মই ভিডিঅ' বনাই আছোঁ আপোনালোকে গম পায় আমাক ছাপোৰ্ট কৰিব সকলো কামতে ছাপোৰ্ট কৰিলে আপোনালোকে আগবাঢ়ি যোৱাটো সফল হ'ম আৰু এই ৰান্ধনী তাই বিয়া হ'ল চলি মাকে হ'ল তাই এতিয়া মোক সুধিছে এইখিনি দেওঁ নেকি দিছোঁ বাৰু টেঙান হ'লে হ'লা এতিয়া ঠাণ্ডা দিন দুপৰীয়া বনাইছোঁ এয়া অকণমান পানী দি পেলাই দি দিওঁ আৰু উতলিব লাগিব আৰু পানী নিদিওঁ অকণমান দিওঁ আৰু কমকৈ দি আকৌ আলুখিনি সিজাক লাগি নহ'লে ৰাইচ এনেকৈ খাব লাগিব যেন সকলোকে ধন্যবাদ ইমানখিনি সময় দি আপোনালোকে আমাৰ এই চয়াবিনৰ আঞ্জাৰ ভিডিঅ'টো চাই থকাৰ কাৰণে আৰু সকলোকে শুভৰাত্ৰি ধন্যবাদ